নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই যশ্ৰী শইকীয়াই তোমালোকক ই কক্ষালৈ স্বাগতম জনাইছো আজি আমি সপ্তম শ্ৰেণীৰ 2 নম্বৰ অধ্যায় ভগ্নাংশৰ দশমিকৰ দশমিক সংখ্যাৰ পূৰণ কেনেকৈ কৰে তাৰে বিষয়ে আলোচনা কৰিম তেনেহলে আহাচোন চাও কি আছে আমি কেনেকৈ দশমিক সংখ্যাবোৰ পূৰণ কৰিব পাৰো চাই লওঁ দশমিক সংখ্যাৰ পূৰণ মাল্টিপ্লিকেশ্যন অফ ডেচিমেল নাম্বাৰছ দশমিক সংখ্যাৰ পূৰণৰ ক্ষেত্ৰত প্ৰথমতে কি কৰা হয় দশমিক বিন্দু নাই বুলি আমি তাক পূৰণ কৰিব লাগিব অৰ্থাৎ দশমিক বিন্দুটো নাই বুলি আমি ধৰি তাক পূৰণ কৰিব লাগিব তাৰ পিছত যেটো পূৰণফল ওলাব সেই পূৰণফলটোত আমি কি কৰিব লাগিব পূৰণ কৰোতে যি দশমিক সংখ্যা লৈছিলো কিমানটা অংকৰ আগত দশমিক আছিল সেইখিনি আমি গণি লৈ পূৰণফলটোত হিমানগিটা অংকৰ আগত দশমিক সংখ্যাটো দিব লাগিব আৰু হেনেকে আমি ইয়াক পূৰণ কৰিব পাৰো সৰু এটা উদাহৰণ মই দি তোমালোকক বুজাই দিও ধৰা হল 0.3 0.4 এতিয়া এইটো পূৰণ কৰোতে আমি দশমিকটো নাভাবো ইয়াতে যে দশমিক আছে সেই কথাটো আমি নাভাবো আমি কি কৰিম ডাইৰেক্ট পূৰণ কৰিম 4 3 গুণ আমি জানো কিমান হয় 12 হয়নে এতিয়া দশমিকটো ক'ত আহিব ক'ত বহিব যেহেতু ইয়াতে এটা সংখ্যাৰ আগত আছে ইয়াতে এটা সংখ্যাৰ মুঠ কিমান হল দুটা গতিকে দুটা সংখ্যাৰ আগত এই দশমিকটো বহিব আমি এনেকে ইয়াক পূৰণ কৰিব লাগিব ঠিক আছে নেক্সট এতিয়া এটা উদাহৰণ দিছে ইয়াতে কি দিছে 0.1 আৰু 0.2 ৰ পূৰণফল কেনেকৈ উলিয়াম আগৰটোৰ নিচিনাকে আমি কৰিব পাৰো সোৱা ইয়াৰে দুটা পদ্ধতি আছে ঠিক আছে মই বুজাই দিও 0.1 আৰু এটা কি দিছে 0.2 এতিয়া 0.1 ক আমি এনেকেও লিখিব পাৰো ন ভগ্নাংশৰ ৰূপত লিখিব পাৰো অৰ্থাৎ 1 by দশমিকৰ পিছত কেইটা সংখ্যা আছে এটা গতিকে তলত এটা শূন্য আহিব অৰ্থাৎ 10 1 by 10 মানে কি হ'ব 0.1 ঠিক তেনেকে 0.2 টো আমি কি লিখিব পাৰিম 2 1 by 10 ঠিক আছে এতিয়া এই দুটা সংখ্যা আমাক কি কৰিব দিছে পূৰণ কৰিব দিছে হয় নহয় 0.1 into 0.2 ইয়াৰ ঠাইত আমি কি লিখিব পাৰিম 1 by 10 into 2 by 10 ঠিক আছে এতিয়া আমি কি কৰিম ইয়াক ওপৰৰ দুটা ডাইৰেক্ট পূৰণ কৰিম ওপৰটো 2 হ'ব তলত কি হ'ব 100 হ'ব হয় নহয় 100 হ'ব গতিকে এতিয়া ইয়াতে আমি কি পাম কেইটা শূন্য আছে দুটা শূন্য আছে গতিকে দুটা অংকৰ আগত দশমিক বহিব অলৰেডি 2 এটা আছে একো নাই মানে আমি শূন্য এটা দিব লাগিব দশমিক তো এইটো হল ইয়াৰ উত্তৰ এতিয়া ইয়াক আমি এনেকে কৰিলো আৰু তুমি ডাইৰেক্টও কৰিব পাৰা যেনে ডাইৰেক্ট কেনেকে কৰিবা এটো আমি ডাইৰেক্ট কৰিব পাৰো এইটোৰ নিচিনাকে 0.1 0.2 এটো ডাইৰেক্ট আমি এনেকে পূৰণ কৰিবও পাৰো আমি এনেকে পূৰণ কৰোতে দশমিক নাই বুলি আমি পূৰণ কৰিব লাগিব গতিকে 2 পূৰণ 1 কিমান 2 2 0 0 আৰু নকৰিলেও হ'ব এতিয়া পূৰণ কৰোতে এই দুটা সংখ্যা কেইটা সংখ্যাৰ আগত দশমিকটো আছে ইয়াতে এটা মুঠ দুটা গতিকে দুটা সংখ্যাৰ আগত দশমিকটো বহিব কি হ'ব 0.02 ঠিক আছে সো আমি এনেকেও ডাইৰেক্ট কৰিব পাৰো এই দুটা পদ্ধতি তোমালোকে জিতুৱে ভাল পোৱা সেইটোৰে অংকটো কৰিব পাৰিবা ঠিক আছে নেক্সট আমি উদাহৰণ যাও 0.5 আৰু 0.3 ৰ মান উলিয়াব দিছে আগৰটো নিচিনাকে আমি শৰ্টকেও কৰিব পাৰো মই দুটা পদ্ধতি কৈ আছো তোমালোকক প্ৰথমতে 0.5 into 0.3 এইটো পূৰণ কৰিব লাগিলে 0.5 0.3 আমি কি কৰিম দশমিকটো নাই বুলি আমি পূৰণ কৰিম 3 5 গুণ কিমান হ'ব 15 ঠিক আছে এটা আৰু দুটা অংকৰ আগত কি আছে দশমিক আছে গতিকে আমাৰ ইয়াতেও দশমিকটো দুটা অংকৰ আগত বা দুটা সংখ্যাৰ আগত বহিব
আগত একো নাই হলেও আমি শূন্যটো দিয়াটো ভাল তো উত্তৰটো হ'ব ইয়াতে 0.15 হ'ব এবাৰ আমি কি কৰিম দীঘলীয়া পদ্ধতিৰে কৰিম মই লিখি দিছো তলত বা আমি কি কৰিম 0.5 into 0.3 এইটো আমি 5/10 into 3/10 ওপৰত ডাইৰেক্ট কি হ'ব 15 তলত 100 হয়নে 100 হ'ল সো 100ত চোৱা কেইটা শূন্য আছে দুটা হয় নহয় দুটা আছে যদি আমি কি কৰিম দুটা অংকৰ আগত দশমিকটো বহাম অৰ্থাৎ এনসাৰটো কি হ'ব 0.15 চোৱা দুটাৰে ক্ষেত্ৰত আমাৰ একে এনসাৰ আহিছে গতিকে সহজ এইটোৱে কিন্তু দীঘলীয়া পদ্ধতি হ'ল এইটো তো তোমালোকে যেটো ভাল পোৱা হেতু কৰিব পাৰিবা নম্বৰ যদি বলে 2 নম্বৰ আছে তেনেহলে এখিনি কৰি দেখাবা আৰু যদি 1 নম্বৰ থাকে এনেকে ডাইৰেক্টও কৰি দেখাব পাৰিবা নেক্সট উদাহৰণ 12ত আমাৰ এটো কৰিয়ে দিয়া আছে ইয়াতে কি কৰা হৈছে মই অলৰেডি যেটো তোমালোকক বুজাই দিলো 0.2 মানে 2/10 হয়নে ইনটু 0.3 মানে 3/10 তাৰ পিছত ওপৰৰ দুটা কি কৰিছে পূৰণ কৰোতে পালে 6 তলৰখিনি কি পালে 100 হয়নে এতিয়া তলত কেইটা শূন্য আছে দুটা শূন্য আছে গতিকে দুটা অংকৰ আগত দশমিকটো বহিব কিন্তু চোৱা আমাৰ ইয়াতে কি আছে অকল এটাই সংখ্যা আছে 6 আছে গতিকে আগত আমি এটা শূন্য দি পেলাই তাতে দুটা অংকৰ আগত দশমিকটো বুজাব পাৰিম উদাহৰণ 13ত কি দিছে ৰাজুহঁতৰ বিদ্যালয়ৰ ফুলনি বাগিচাখনৰ দৈৰ্ঘ্য কিমান দিছে প্ৰশ্ন এইটো দিছে যে ৰাজুহঁতৰ বিদ্যালয় ফুলনি বাগিচাখনৰ দৈৰ্ঘ্য দিছে 8.25 মিটাৰ আৰু প্ৰস্থ কি দিছে 6.65 মিটাৰ বাগিচাখনৰ কালি উলিয়াব দিছে কি কৈছে ৰাজুহঁতৰ বিদ্যালয়ৰ এখন ফুলনি আছে ফুলনিখনৰ দৈৰ্ঘ্য দিছে 8.25 আৰু প্ৰস্থ দিছে 6.65 হয় নহয় অৰ্থাৎ এইটো এটা আয়তকাৰ বাগিচা গতিকে আয়তকাৰ বাগিচাৰ কালিটো কি হ'ব দৈৰ্ঘ্য পূৰণ প্ৰস্থ গতিকে এনেকে আমি কালিটো উলিয়াব পাৰিম তো সমাধান লিখি দিও সমাধানত কি লিখিম বাগিচাখনৰ কি দিয়া আছে বাগিচাখনৰ দৈৰ্ঘ্য দিয়া আছে 8.25 মিটাৰ বাগিচাখনৰ দৈৰ্ঘ্য দিছে 8.25 মিটাৰ আৰু কি দিছে প্ৰস্থ কিমান দিছে প্ৰস্থ দিছে 6.65 মিটাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ দিয়া আছে গতিকে আমি কি কৰিম এতেকে বাগিচাখনৰ কালি হ'ব কি দৈৰ্ঘ্য পূৰণ প্ৰস্থ অৰ্থাৎ কিমান হ'ব 8.25 into 6.65 বৰ্গ মিটাৰ ইমানখিনি হ'ব এতিয়া এইখিনি আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব চোৱাচোন চোৱা ইফালে এতিয়া কি আছে 8.25 আৰু হেইটোত কি আছে 6.65 এইটো এতিয়া আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব তো দশমিক নাই বুলি আমি পূৰণ কৰিব লাগিব 5 2 থাকিলে 5 দুগুণ 10 12 1 থাকিল 40 41 6 30 তিনি থাকিল 12 15 আৰু ইফালে থাকিলে
48 হয়নে 48 আৰু এইফালে বাকিখিনিও কি হ'ব 0 5 9 4 তো এইখিনি এতিয়া প্লাস কৰা 5 2 6 এইটো হ'ব 14 18 13 14 সো আমি পালো এইখিনি এতিয়া দশমিক চোৱা দুটা সংখ্যা মুঠ কিমান হ'ল চাৰিটা সংখ্যা ঠিক আছে চাৰিটা সংখ্যা গতিকে 1 2 3 4 বুজি পালা এই চাৰিটা সংখ্যাৰ আগত দশমিকটো বহিব সো আমাৰ এনসাৰটো কি হ'ব 5.86 আমি এইখিনি লিখি দিব পাৰো বৰ্গ মিটাৰ প্ৰায় ইমানখিনি বৰ্গ মিটাৰ প্ৰায় বুলি কিয় দিছো আমি একুৰেটলি পুৰা ধৰা নাই ইমানখিনি আৰু ইমানখিনিয়ে প্ৰায় বুলি আমি ধৰিছো গতিকে আমি কি পালো যে বাগিচাখনৰ কালি কিমান হ'ব 54.86 বৰ্গ মিটাৰ দশমিক সংখ্যাক 10 100 আৰু 1000ৰে পূৰণ কৰা এতিয়া 10 100 আৰু 1000ৰে পূৰণ কৰিব কেনেকৈ পূৰণ কৰিব পাৰি এতিয়া হেতুৰ কাৰণে এটা ইয়াতে কি দিছে কিছুমান উদাহৰণ দিছে যেনে ধৰা 0.2 আমি তাক কি কৰিব পাৰো তাক ভগ্নাংশলৈকে ৰূপান্তৰ কৰিব পাৰো ভগ্নাংশ সো ভগ্নাংশত লেখোতে কি হ'ল 2/10 ঠিক আছে 1.1 কি কৰিলো ভগ্নাংশত লেখোতে 11/10 কাৰণ দশমিকৰ পিছত কেইটা অংক আছে এটা আছে বা এটা সংখ্যা আছে গতিকে এটা মানে কি তলত এটা শূন্য আহিব এটা শূন্য মানে হেতু 10 হ'ব ঠিক তেনেকে 3.25 তাৰেও কি কৰা হৈছে ভগ্নাংশত নিউতে দশমিকৰ পিছত কেইটা সংখ্যা আছে দুটা সংখ্যা অৰ্থাৎ তলত কেইটা শূন্য আহিব দুটা শূন্য আহিব সো এনেকে আমি প্ৰথমতে কি দশমিক বিলাকক ভগ্নাংশলৈকে কেনেকে নিয়ে সেইখিনি আমি চালো নেক্সট আমি চাম এই দশমিক বিলাকৰ লগত আমি 10 100 বা 1000 পূৰণ কৰিলে তাৰ ফলাফলটো কি হয় আমি দেখা পাম যে দশমিক বিন্দুৰ পিছৰ সংখ্যাৰ ভিত্তিত এটা দশমিক সংখ্যা ভগ্নাংশলৈ ৰূপান্তৰ কৰিব পাৰি দশমিক সংখ্যাক এটা কি কৰিব পাৰি ভগ্নাংশলৈকে ৰূপান্তৰ কৰিব পাৰি দশমিক সংখ্যাক 10 100 আৰু 1000ৰে পূৰণ এতিয়া চাবা ইয়াতে কি হৈ আছে 5.83 এইটো 10ৰে কি কৰা হৈছে পূৰণ কৰা হৈছে এতিয়া এইটোৰ এনসাৰ আমি ডাইৰেক্ট লিখিব পাৰো যে 10ৰ লগত পূৰণ হলে দশমিক এটা পিছুৱাই যায় যিমানটা শূন্য থাকিব সেই হিচাপে দশমিকটো সিমানখিনি কি হ'ব পিছুৱাই যাব আকৌ ইয়াতে 100 আছে তাৰ মানে দশমিকটো ইয়ালৈকে আহিব মানে এইটো সোমাই যাব তিনিও সোমাই যাব দশমিকটো বাহিৰত ওলাই আহিব ইয়াতে তিনিটা শূন্য আছে মানে কি দশমিকৰ পিছত দুটাহে সংখ্যা আছে এই দুটাটো সোমাব লগতে এক্সট্ৰা এটা শূন্যও সোমাই যাব এতিয়া এই বস্তুটো অলপ দীঘলীয়াকে বুজালে তোমালোকে বস্তুটো ভালকে বুজি পাবা চোৱা এতিয়া ইয়াতে কি আছে 5.83 টো আমি কি লিখিব পাৰো ভগ্নাংশৰ ৰূপত লিখিম তাৰ মানে কেইটা শূন্য আহিব দশমিকৰ পিছত কেইটা শূন্য আছে অংক আছে এটা দুটা গতিকে ইয়াতেও কি হ'ব শূন্য দুটা আহিব পূৰণ কি হৈ আছে 10 ঠিক আছে এতিয়া এইখিনি আমি কি লিখিব পাৰিম 5830 divided by 100 এইখিনি ওপৰখিনি পূৰণ হৈ গ'ল হ'ব এতিয়া আমি ওপৰৰ শূন্য ওপৰৰ তলৰ শূন্য কেনসেল কৰিলে তলত কেইটা থাকিলে এতিয়া এটা শূন্য থাকিলে হয় নহয় এটা শূন্য যেহেতু আছে এতিয়া আমি কি লিখিব পাৰিম ইয়াতে কেইটা সংখ্যাৰ অংকত বা সংখ্যাৰ আগত দশমিকটো বহিব এটা হয় না আৰু সদায় আমি এই ফালৰ পৰাহে চাব লাগিব তো ইয়াতে এনসাৰটো কি হ'ব 58.3 হয়নে বুজি পাইছা নেক্সট এতিয়া চাও এইটোত 100ৰে পূৰণ হৈ আছে এইখিনি বস্তু একে থাকিব
ইনটু 100 এতিয়া এনেকে চাব গ'লে তুমি এনেকে কাটাকাটিও কৰিব পাৰা পদ্ধতি বহুত কিটা আছে এনেকে কাটাকাটিও কৰিব পাৰা কাটাকাটি কৰিলে ডাইৰেক্ট এনসাৰটো কি আহিব 583 হয় নহয় কিন্তু আমি দীঘলীয়াকেও কৰিব পাৰো এতিয়া ওপৰখিনি ডাইৰেক্ট পূৰণ কৰিও কৰিব পাৰা তোমালোকে যিটো দে সুবিধা পোৱা হেনেকে কৰিবা হল এতিয়া এনেকেও কাটিব পাৰা কথা একেটাই ইয়াতেও ডাইৰেক্ট কেনসেল কৰিব পাৰিলো হয় তো এনসাৰটো আমাৰ কি হ'ল 583 ঠিক আছে নেক্সট এতিয়া চোৱা 583 এইখিনি বস্তু একে থাকিব 583 by 100 into 1000 ঠিক আছে আমি এবাৰ উপৰ এনেকে এইটো স্টেপতে কাটি চাও এইটো কাটা যাব এইটো যাব এইটো যাব এইটো যাব সো ওপৰত কি থাকিল 583 into 10 তাৰ মানে এনসাৰটো কি হ'ব আমাৰ ডাইৰেক্ট কৰিলে কি হয় এটা স্টেপ কম হৈ যায় সো চোৱা আমি কি পালো যে 10 ৰ লগত পূৰণ কৰোতে তাৰ সংখ্যা একে থাকিব অলপ খালি তাৰ কি হয় হলনি হৈ যায় অলপ হে তাৰ হলনি হৈ যায় নেক্সট চোৱা উদাহৰণ 4.721 ক 10 100 আৰু 1000 ৰে কি কৰিব দিছে পূৰণ কৰিব দিছে এতিয়া এইখিনিক পূৰণ কৰিব দিছে গতিকে এতিয়া আমি কি কৰিম 4.721 ইয়াক এবাৰ 10 ৰে পূৰণ কৰিব দিছে 10 ৰে পূৰণ কৰিলে 4 7 দশমিকটো গুচাই ইয়াক ভগ্নাংশৰ ৰূপত নিলে দশমিকৰ পিছত কেইটা শূন্য আছিলে সংখ্যা আছে তিনিটা গতিকে তলত তিনিটা শূন্য আহিব অৰ্থাৎ 1000 into 10 হয়নে সো এইটো শূন্য কেনসেল হলে আমাৰ এনসাৰটো কি হ'ব তলত কেইটা শূন্য থাকিলে দুটা শূন্য গতিকে দুটা অংকৰ আগত দশমিকটো বহিব হেতু বহিব ইয়াতে ঠিক আছে এইটো হল 10 ৰে পূৰণ কৰোতে নেক্সট এতিয়া 4.721 ক 100 ৰে পূৰণ কৰিম 100 ৰে কৰিলে কি হ'ব 4721 by 1000 into 100 এইটো শূন্য দুটা শূন্য থাকিল এটা সো 472.1 হ'ব এবাৰ ঠিক আছে নেক্সট আহিব 4.721 into 1000 4.721 by 1000 into 1000 সো এই তিনিটাই কেনসেল যাব এনসাৰটো হ'ব 4.721 তো এনেকে তোমালোকে কৰিব পাৰিবা এতিয়া মূল্যায়ন ভাগটোত মূল্যায়ন ভাগত কি দিয়া আছে পূৰণফল নিৰ্ণয় কৰিব দিছে পূৰণফল নিৰ্ণয় কৰিলে হল একেবাৰে সহজ এক নম্বৰটো এটোত চোৱা এটো 0.5 আছে ন আমি ইয়াক এনেকে লিখিব পাৰো 5/10 into 10 এইটো কেনসেল এনসাৰটো কি হৈ যাব এইটো 5 এবাৰ বি টোত চোৱা বি টোত যদি কৰি দিও 5 into 2.5 5 into 25/10 হয়নে সো এতিয়া কি হ'ব 5 5 25 10 11 12 125/10 হল গতিকে এনসাৰটো কি হ'ব 12.5 বিৰ এনসাৰটো হল এইটো সিৰ এনসাৰটো কৰি দিও 0.3 into 0.4 এইটো কি হ'ব 4 3 গুণ 12 হয় নহয় দুটা অংকৰ আগত দশমিক আছে ইয়াতে এটা দুটা গতিকে দুটা অংকৰ আগত দশমিক বহিব উত্তৰটো হ'ব এইটো বা ইয়াক এনেকে দীঘলীয়াকেও কৰিব পাৰা যিটো তোমালোকে ভাল পোৱা এনেকে কৰিবা নেক্সট ডি নম্বৰটো চোৱা 1.8 into 4 এইটো আমি দীঘলীয়াকে কৰিব পাৰো 18/10 into 4 সো কিমান হ'ব এইটো 32 3 আৰু 4 7 হয়নে সো এনসাৰটো কি হ'ব 7.2 এইটো ঠিকে আছে নে
32 3 থাকিল 4 × 4 ঠিকে আছে সো এনেকৈ এইখিনি তোমালোকে ধুনীয়াকৈ বহিত পাতি ল'বা আশা কৰিছোঁ যিখিনি বস্তু আজি বুজাই দিছোঁ ভালকৈ বুজি পাইছা নমস্কাৰ ধন্যবাদ